আগবঢ়াইছে নগদ 8,000 টকা, লগতে এক কাৰ্টুন কিতাপ, এখনি প্ৰমাণ পত্ৰ। এই বঁটা লাভ কৰিছে স্কুল সাউথ পয়েন্ট স্কুল বৰখাপৰা। সাউথ পয়েন্ট স্কুল বৰখাপৰা মঞ্চলৈ আহিবলৈ আছে। লগতে 8,000 টকা, লগতে এক কাৰ্টুন কিতাপ, এখনি প্ৰমাণ পত্ৰ। কিছু সংখ্যক বহি দিব। কিবা থাকিব নেকি স্কুল? অকমান সময় থাকক নেকি, নে কি কয়? প্ৰথম ন কোনে কৈছে এতিয়ালৈ মোৰ তাতে ৰিজাল্ট অহাই নাই। মহাবিদ্যালয় শাখাৰ চতুৰ্থ বঁটা আগবঢ়াইছো নগদ 4,000 টকা, এক কাৰ্টুন কিতাপ, এখনি অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয় আৰু অসম প্ৰকাশন পৰিষদৰ সচিব মহোদয় স্বাক্ষৰিত এখনি প্ৰমাণ পত্ৰ। বহুত সময় অপেক্ষা কৰিছে, আকৌ উভতি গৈছো আহিলে ফলাফল বিদ্যালয়। আৰু বিদ্যালয় কিন্তু এই ফলাফল এই ফটোৰ বাবে সুন্দৰকৈ সাজু হ'ব। কাইলৈ নিউজ পেপাৰত যাব, আমাৰ বেঞ্চ যাব, কেমেৰামেন আছে ৰেডি, অফিচিয়েল কেমেৰা আছে। সন্মুখত সুন্দৰভাৱে বহি দিব, ইউকৈ এনেকৈ আটাই ধুনীয়াকৈ সুন্দৰকৈ থিয় হ'ব। এই ফটোখন কাইলৈ নিউজ পেপাৰত যাব। গতিকে ইতিমধ্যে আমাৰ মিডিয়াৰ কেমেৰা আছে, অফিচিয়েল কেমেৰা আছে, তাৰ বাবে সুন্দৰকৈ সাজু হ'ব। এই বঁটাত আগবঢ়া আছে নগদ 10,000 টকা, লগতে এখনি প্ৰমাণ পত্ৰ আৰু এক কাৰ্টুন কিতাপ। এই বঁটা লাভ কৰিছে কাহিলীপাৰা নৰ্থ ইষ্ট পাব্লিক স্কুল কাহিলীপাৰা। নৰ্থ ইষ্ট পাব্লিক স্কুল কাহিলীপাৰা মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছে। আটাইকে মঞ্চত আহি ছাত্ৰ ছাত্ৰীসকল সন্মুখত সুন্দৰভাৱে বহি দিব আৰু মাজত শিক্ষাগুৰুসকল থাকিব, পুৰস্কাৰটো গ্ৰহণ কৰিব। একেবাৰে সেইফালে বক্সৰ পৰা বক্সলৈকে, আমাৰ মনিটৰ বক্সৰ পৰা বক্সৰ ভিতৰত সুন্দৰভাৱে আটাই কিছু বহি দিব, তাৰপিছত পিছফালে কিছু থিয় দিব, শিক্ষাগুৰুসকল মাজত থাকিব। আৰু এই বঁটা প্ৰদান কৰিবলৈ মই মাননীয় শ্ৰীযুত সুমন্ত চলিহা ছাৰ আৰু মাননীয় দিগন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছো। মাজত ছাৰ ভক্তে থাকিব, মাজত খালী কৰি দিব, মাজত খালী। সন্মুখৰ ফটোটো ছাৰহঁতৰ পৰা ফটোটো পুৰস্কাৰটো গ্ৰহণ কৰিব, শিক্ষাগুৰুসকলে গ্ৰহণ কৰিব। ফটোৰ বাবে সুন্দৰকৈ থিয় হ'ব। সাংস্কৃতিক প্ৰতিযোগিতাৰ বিদ্যালয় শাখাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছে নৰ্থ ইষ্ট পাব্লিক স্কুল কাহিলীপাৰা। নৰ্থ ইষ্ট পাব্লিক স্কুল কাহিলীপাৰা সাংস্কৃতিক প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছে নগদ 10,000 টকা, লগতে এখনি প্ৰমাণ পত্ৰ আৰু এক কাৰ্টুন কিতাপ। ৰাহুল ফটো ঠিকে আহিছে? আটাইকে ধন্যবাদ জনাইছো। লাহে লাহে সেইফালে নামি যাব আৰু ইনচাৰ্জ এগৰাকী অনুগ্ৰহ কৰি চিগনেচাৰ এটা কৰি যাব। মহাবিদ্যালয় শাখা চতুৰ্থ পুৰস্কাৰ নগদ 4,000 টকা, অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয় আৰু অসম প্ৰকাশন পৰিষদৰ স্বাক্ষৰিত এখনি প্ৰমাণ পত্ৰ। এই বঁটা লাভ কৰিছে গুৱাহাটী মহাবিদ্যালয়।
গুৱাহাটী মহাবিদ্যালয় মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো।